ফুলকবি বৰ্তমান 65 আজি ডেটত 85 টকা আজি পাইকাৰী হৈ আছে। বিক্ৰী মানে আগতে মই যোৱা বছৰ বজাৰলৈ গৈছিলো, এই বছৰ মই বজাৰলৈ যাবলৈ সুবিধাই পোৱা নাই। মানে বেপাৰী নিজেই বাৰীলৈ আহে। বৰ্তমান আমাৰ আছে এতিয়া কবিটো দেখিলেই, আপোনাৰ জলকীয়া আছে, বেঙেনা, লাও আছে, কোমোৰা আছে, ভেন্দি, তাৰপিছত এতিয়া আকৌ আলু লগাইছো, বিলাহী লগাই থৈছো। আপোনাৰ 4-5 জনৰ কাম অকলে কৰে। সেইটো 4 মাহ দিব, 4 মাহ মানে 4 মাহ পাছতো দিব ফল, কিন্তু আমি গছ কাটি দিম। কিন্তু আজি 1.5 মাহ মান হৈছে, বাদ দি আপোনাৰ 1 লাখ টকা প্ৰফিট দিব 1 বিঘা বেঙেনা। নমস্কাৰ বন্ধুসকল, আজি মই আছো এখন কৃষি পথাৰত, য'ত এজন যুৱকে, অসমীয়া যুৱকে চাকৰি পিছে পিছে দৌৰি নাথাকি তেখেতে নিজে খেতি কৰিবলৈ আৰম্ভ কৰিছে আৰু খেতি কৰি আছে আজি কেইবা বছৰৰ পৰা। আৰু চক তেখেতে কেনেদৰে খেতি কৰি তেখেতে প্ৰতিটো বস্তুৱে, প্ৰতিটো শাক পাচলিয়ে আপোনাৰ যিটো ছিজন হয় ছিজনতকৈ আগত উলিয়াবলৈ চেষ্টা কৰে, আৰু আগত উলিয়াই কিনি তেখেতে এটা ভাল বেনিফিট বা ভাল লাভ কৰিবলৈ মানে সক্ষম হৈছে। আৰু কেনেধৰণে কৰি আছে তেখেতে, কি তাত মানে সুবিধা অসুবিধা আছে, আৰু কি মানে লাভালাভবিলাক কেনেকুৱা ধৰণৰ হয়, বা মাৰ্কেটখন কেনেকুৱা, সেই গোটেইখিনি আজি আমি সবিশেষ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আহক বন্ধুসকল, এইজনেই হৈছে সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে খেতি কৰি আছে আৰু কৃষি কৰ্মৰ লগত জড়িত হৈ তেখেতে বহুখিনি মানে তেখেতে নিজৰ লগতে আৰু বহুকেইজন ব্যক্তিকো, মহিলা আৰু লগতে পুৰুষকো ইয়াতে মানে সংস্থাপন দিবলৈ সক্ষম হৈছে। দাদা নমস্কাৰ। নমস্কাৰ দাদা। হয়, আপোনাৰ নামটো আৰু এই ঠাইডোখৰ কৈ দিব আপুনি। মোৰ নামটো ৰাজীৱ চাংমাই। হয়, গৌধৰীয়া NC গাঁও। গৌধৰীয়া NC গাঁও, হয়, ডিব্ৰুগড় জিলা। যিহেতু মই দেখিছো আপোনাৰ ইয়াতে কবি, বন্ধাকবি হৈ আছে, ফুলকবি হৈ আছে, ব্ৰকলি হৈ আছে, সেইবিলাক আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এই বছৰখিনি? এই বছৰ 2 মাহৰ আগত, আগষ্টৰ পৰা কৰিছো। আগষ্টৰ পৰা ষ্টাৰ্ট কৰিছিলে, আগষ্টৰ পৰা কৰিছে, আৰু এতিয়া বিকিব পৰা হৈ আছে? আৰু এতিয়া বিক্ৰী কৰি আছো। ফুলকবি কেনেকৈ বিক্ৰী কৰি আছে আপুনি? ফুলকবি বৰ্তমান 65 আজি ডেটত 85 টকা আজি পাইকাৰী হৈ আছে। পাইকাৰী মানে 65। আৰু বন্ধাকবি? বন্ধাকবি 40-50 এনেকুৱা চলি আছে। এতিয়া আপুনি মোক এটা কথা কওকচোন, আপুনি যে এতিয়া ধৰি লওক বহুত যুৱকে দেখি আছো, যিহেতু মানে চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকে বা পাম বুলি আশা কৰি বহি থাকে, কিন্তু মই এইটো কথা কবলৈ যোৱা নাই যে চৰকাৰী চাকৰি নালাগে বা কৰিব নালাগে। বহুতক এতিয়া মোৰ ভিডিঅ'টোৰ পৰা হয়তো বহুতে ভাবি ল'ব পাৰে যে চৰকাৰী চাকৰি কৰিব নালাগে বুলি কৈছে বুলি, তেনেকুৱা সেইটো মই কবলৈ যোৱা নাই, কিন্তু কৈছো যে তাত পিছে দৌৰি নাথাকি মানে ৰখি নাথাকি হয়তো চৰকাৰী চাকৰি ট্ৰাই কৰি থাকিব পাৰে, কিন্তু আপোনাৰ কি হয়, আপুনি যে মন মেলিলে এনেকে যে কৃষিৰ পৰা আমি যে কৃষি কৰিও যে স্বাৱলম্বী হ'ব পাৰো বুলি, তো কিদৰে মানে কেনেধৰণে আপুনি এই কথাটো মানে আপোনাৰ মনত আহিলে? আচলতে চাওক, আজিকালি এতিয়া আমাৰ গাঁও বিলাকৰ কথাই কৈছো দেই, মানে মানুহে প্ৰায় খেতিটো এৰি দিছে। ধৰক এতিয়া বান্দৰৰ কাৰণে এৰিছে, বা কিবা কাৰণে এৰিছে, বা ফলটো নহয়, এনেকুৱা বহুত মানুহে মানে কৰিবলৈ এৰিছে। আগতে আমাৰ গাঁৱত প্ৰত্যেকৰ ঘৰতে চব্জি আছে, এতিয়া কিন্তু মই যেতিয়া চিন্তা কৰিলো যে ইয়াত একেবাৰে বন্ধ হৈ গ'ল। মানে কাৰোবাৰ 2-এটা খাবলৈ কৰে, কিন্তু এতিয়া মানে প্ৰায় নাই, প্ৰায় ঘৰতে নাই। যে প্ৰত্যেকেই মানে বাৰীৰ পৰাই মানে আহে, নিবলৈ আহে, দেখিছো। তাৰ উপৰঞ্চি আপোনাৰ ভালকৈ যদি কৰিব পৰা যায়, খাবলৈ মানে আশা কৰি থাকিব নালাগে আৰু। বেলেগৰ ওপৰত ডিপেণ্ড কৰিব নালাগে। আৰু ইয়াত বিক্ৰী বাৰ্তাৰ ক্ষেত্ৰত আপোনাৰ ধৰণৰ মানে কেনেকুৱা ধৰণৰ মানে সুবিধাবিলাক? বিক্ৰী মানে আগতে মই যোৱা বছৰ বজাৰলৈ গৈছিলো, এই বছৰ মই বজাৰলৈ যাবলৈ সুবিধাই পোৱা নাই। মানে বেপাৰী নিজেই বাৰীলৈ আহে, বাৰীৰ পৰা লৈ যায়। ৰাতিপুৱা হলেতো আপুনি দেখিলে হয়। অসুবিধা তেনেকুৱাই আহে, অসুবিধা নোহোৱা নহয়। এই বছৰটো মোক বানপানী শেষে কৰি থৈ গ'ল। এইখন বাৰী এতিয়া আকৌ নতুন কৰি কৰিছো। এইখিনি চব নতুনকৈ কৰা হৈছে। বেলেগ কিবা খেতি আছিলে ইয়াৰ আগত? ইয়াত আছিলে, বেলেগ খেতি আছিলে। আগত আপোনাৰ এইখন বাৰীত আছিলে বেঙেনা আছিলে, জলকীয়া আছিলে, জিকা, ভোল, যথেষ্টখিনি আছিলে। চব মানে ফুল ফৰ্মত আছিলে, মানে গৈ আছিলে। একদম দাম থকা অৱস্থাতে মানে বানপানীয়ে শেষ কৰি থৈ গ'ল। যদিও আপুনি এতিয়া কেইবছৰ হ'ল আপোনাৰ এইখিনি কৰা? মোৰ খেতিৰ লগত প্ৰায় আজি 3 বছৰমান জড়িত হৈ আছো। এই প্ৰতি বছৰে আপোনাৰ সকলোখিনি খৰচ বাদ দি, ধৰক যিখিনি কৃষি কৰ্মৰ লগত যিবিলাক মানে আপুনি লেবাৰ লগাই বা যিসকলে আপোনাৰ ইয়াত কাম কৰে, সকলো মানে ইয়াত সাৰ বা গুটিৰ দাম সেইবিলাক বাদ দি আপোনাৰ মানে প্ৰফিটৰ হিচাপত চাবলৈ গ'লে আপুনি যিখিনি খেতি কৰে, ধৰি লওক কিমান মান টকাৰ আপুনি মানে লাভ কৰিবলৈ সক্ষম হয়? তেনেকুৱাতো একোৱেটো ক'ব নোৱাৰি। তথাপি ধৰক যদি আপোনাৰ বজাৰখন যদি ভাল থাকে,
2 পৰা 3 লাখ টকা এটা বাছে 2 পৰা 3 লাখ টকা এটা টোটেল কিমান বিঘা মান আপুনি খেতি কৰিব বৰ্তমান মোৰ 16 বিঘা আছে 16 বিঘা 16 বিঘা কৰি আছো সেই 16 বিঘাৰ ভিতৰত আপুনি কি ধৰণৰ খেতি কৰে বৰ্তমান আমাৰ আছে এতিয়া কবিটো দেখিলেই আপোনাৰ জলকীয়া আছে বেঙেনা লাও আছে কুমৰা আছে ভেন্দি তাৰ পিছত এতিয়া আকৌ আলু লগাইছো বিলাহী লগাই থৈছো সিজনেবল মানে খেতিবিলাক আপুনি কৰি থাকে অলপ আগতীয়াকে উলিয়াব পাৰিলে পইচা পোৱা যায় কিমানজন ইয়াত মানে মানুহক কাম দি থৈছে বৰ্তমান 8জন কাম লগাইছে 8জন লাগি আছে 8জন লাগি আছে 8জন মানুহক আপুনি মানে সংস্থাপন দি থৈছে ক'ব পাৰি প্ৰথমতে আমি পুলিটো পচাওঁ গুটিটো পচাওঁ বীজটো পচোৱাৰ পাছত তাত 25 দিন মান লাগে ওলাবলৈ পুলি হ'বলৈ তাৰ পৰা আমি লাইন কৰি ৰুওঁ লাইন কৰি ৰুওঁ তাৰপিছত হুইল মাৰো এই হুইলটো তেখেতে মাৰি ৰাখিব পাৰিব হুইলটো চাওঁ আপুনি এই হুইলটো মানে মাজে মাজে নিয়নি কৰিবৰ কাৰণে এই হুইলটো আপোনাৰ 4-5 জনৰ কাম অকলে কৰে হয় নেকি এনেই আমি কোৰে মাৰিলে মানে বহুত দিন লাগি যাব বা বহুত কেইটা মানুহ লাগি যাব এইটো দেখিছেনে হুইলটো এবাৰ আপুনি উঠাই দেখাই দিয়কচোন ডাঙৰচোন সেইটো দেখিছে আগফালে চকা আছে আৰু ইয়াত 3খন ফাল লাগি আছে আৰু এইটো যিটো বস্তু হয় সেই বস্তুটো মই চাইছো এইটো বস্তুটো আপোনাৰ ব্ৰইলাৰ ফাৰ্মতো কাম আহিব ৰেকিং কৰিবৰ কাৰণে ব্ৰইলাৰ লিটাৰখিনি ৰেকিং কৰিবৰ কাৰণে আৰু এইটো দেখিছে আপোনালোকে গেপটো এইটো লাইনৰ পৰা এইটো লাইন কবি কিমান গেপ দিছে খুব হেৰি 1 ফুট গেপ হ'ব হয় 1 ফুট গেপ দিছে আৰু সেই 1 ফুটৰ মাজেদি যেতিয়া এইবাৰ অলপ টাইট হৈ যায় মাটিখিনি তেতিয়াহ'লে এইখন চলাই কিনি অলপ মাটিটো কোমল কৰি হুইল মাৰি আছো এনেকে য'ত 3-4জন মানুহৰ কাম অকলে কৰি দিয়ে বহুতখিনি সহজ কৰি দিছে হয় আৰু এইফালে ফুলকবি অলৰেডি বিক্ৰী হৈ গৈছে বিক্ৰী কৰিলো বুলি কৈছে আৰু এইবিলাক চব মানে ফুলকবি কাটি বিক্ৰী কৰা হ'ল সেইটো অলপ এটা দুটা আছেগৈ আৰু আছে অলপ ধুনীয়াকৈ হৈ গৈছে ডাঙৰ হৈ গ'ল বিকিব পৰা হৈ গ'ল পথাৰ 4-5 দিনৰ বজাৰ যাব এইখিনি কিমান মান আছে ইয়াত আপোনাৰ অল টোটেল আপোনাৰ বন্ধাকবি 15 জন আছে 15 জন বন্ধাকবি লগাইছিলে আপোনালোকে কি কাম কৰে ইয়াতে নিৰনি কৰে নেকি এইবিলাক কেনেকে কৰে চাওঁ বস্তুটো কি হয় বস্তুটো লোহাৰ ন কি বুলি কয় এইটো খুৰপি বুলি কয় আৰু ই কি কৰে ইয়াক এই কবিটোৰ ওচৰত কি কৰে পুলিটো ইয়াকে লাগে কেনেকে ৰুৱে এবাৰ খুলিটো মাৰি কিনে দেখাই দিয়া মাটি তাৰপিছত আকৌ কি কৰিব লাগে নালটো মাৰি দেখাই দিয়া সেইটো কি কাৰণে এইটো ফুলটো ৰুবৰ কাৰণে মাৰি কিনে খুচিব লাগিব একদিনত কিমান মান ৰুব পাৰে এগৰাকী মানুহে এগৰাকীটো ক'বলৈ নোৱাৰি কিন্তু গোটেই মানুহ হলে এবিঘা মান ৰুব পাৰি আৰু এবিঘা মান ৰুব পাৰি অন্নপূৰ্ণা গোছটো চাওক আপুনি এতিয়া গোছত কিমান আছে সেই ধানখিনি আপোনাৰ মানে নিজৰ বাহিৰৰ পোৱা ধান হয় মানে প্ৰডাকশ্যন আছে ধানৰ অন্নপূৰ্ণা বুলি কয় অন্নপূৰ্ণা ধান কোনখিনি কিমানৰ লগে এইখিনি গোটেইখন পথাৰখন আপোনাৰ ইয়াত 4 বিঘা আছে ধান 4 বিঘা ধান খেতি আছে নিজৰ 4 বিঘা আছে আৰু চব বাহিৰৰ পৰা আনিছো ধান প্ৰজাতিটো বাহিৰৰ এবাৰ কৰি চাইছিলো আগতে কৰা নাই ধানটো এবাৰ প্ৰথম কৰিছো তথাপিতো লোকেল ধানতকৈ মানে প্ৰডাকশ্যনটো ভাল বেছি বহুত বেছি প্ৰডাকশ্যন আছে এতিয়া গৈ আছো আমি জলকীয়া বাৰী চাবৰ কাৰণে এইখিনি জলকীয়া খেতি লগাই আছে তেখেতে চাওক আপোনালোকে এইখিনি কি তুলসী জলকীয়া বুলি কয় ন তুলসী জলকীয়া একদম সৰুৰ পৰা লাগিছে চব কিমান দিন হ'ল লগোৱা এইখিনি দাদা এইখিনি আপোনাৰ আজি 22 দিন মান হৈছে 22 দিন মান হৈছে লাগি আহিছে কিমান দিনলৈকে লাগিব এইটো 4 মাহ দিব 4 মাহ লাগিব তো মানে গছ পুলি উঠি আহিছে পুলিৰ পৰাই লাগি আহিছে দেখিছেনে আৰু এইখিনি এতিয়া ডাঙৰ হ'বলৈ আছেই 22 দিনতে আপোনাৰ জলকীয়া বিক্ৰী কৰিব পৰা টাইমত দাম নাথাকে শুকুৱাই দিলে হ'ল গছতে হয় শুকাই দিলেও বিক্ৰী কৰিব পাৰি নি শুকাই দিলে আপুনি 500 টকা কেজি শুকান জলকীয়া হয় এইফালে চব গোটেইখিনি জলকীয়া খেতি হয় এইখিনি জাষ্ট ষ্টাৰ্ট হৈছেহে মানে ষ্টাৰ্টিং কৰিছেহে আৰু পুলিৰ পৰাই লাগি আহিছে 1 বিঘা অলপ বেছি আছে জলকীয়া 1 বিঘালে অলপ বেছি আছে ন
আগতে জলকীয়া খেতি কৰিছে নে? কৰিছে। এই জলকীয়াটো কৰা নাই, মাইক্ৰটো কৰিছিলো। মাইক্ৰটো কৰিছিলে। এইটো আপোনাৰ যেতিয়া ছিঙিম আপোনাৰ একবাৰ 4 কুইণ্টেল 5 কুইণ্টেল ছিঙিম, একেলগতে ছিঙিম। একেলগতে 4 কুইণ্টেল 5 কুইণ্টেল যাব? এবিঘা মাটিত? এবিঘা মাটিত। সপ্তাহত দুবাৰ, তিনিবাৰ যাব। দুবাৰ তিনিবাৰ ছিঙিম। দুবাৰ তিনিবাৰ। এই ধানটো এইটো আপোনাৰ কেঞ্চাৰ বেমাৰত লাগে। এইটো কি ধান? কলা ধান বুলি কয়। এইটো আহিছে হেৰিয়ৰ পৰা, আপোনাৰ গোলাঘাটৰ পৰা। গোলাঘাটৰ পৰা আহিলে কি বুলি কয় নামৰূপ, তাৰপাছত মোৰ হাতত পৰিলে 1.5 কেজি বুলি কয় যে এইটো ন? এইটোৱে। এইটো এগ্ৰিকালচাৰ মানুহ আহিছিলে চাবলৈ। কেজিটো কিমান দাম? এইটো ধানৰ কেজি 200 টকা। এইটো ধানৰ কেজিয়ে 200 টকা। এইখিনি জলকীয়া মাজে মাজে এইটো কি কৰিছে? মই মাৰিছে এইটো। মই মাৰি আছে। মানে মাটিখিনি সমান কৰিছে। সমান কৰি দিছে। এই গোবৰ দিয়া আছে, গোবৰটো মেলি গৈছে সম্পূৰ্ণ। মাজত গোবৰ ভৰাই দিছিলে নেকি? সব গোবৰ আছে। সব গোবৰ আছে। গোবৰ ভৰাৰ পিছত ওপৰত মাটিটো মিহি কৰি দিছে। এইটো কেনেকে বনাইছে বস্তুটো? গোবৰ দিয়া পানী দিম। বাহিৰে বনাইছে ন? এইটো বাহিৰে বনাইছে। গোবৰ দিয়াৰ পিছত হুইল মাৰিলে, হুইল মাৰাৰ পিছত মই দিছে। এতিয়া এই খেতি বাৰী বিলাকত যে আপুনি এতিয়া ধৰক কৰিছে, এতিয়া কেনেকুৱা ধৰণৰ সাৰ বা মেডিচিন ইউজ কৰে আপুনি? ইয়াত এতিয়া প্ৰায় এইটো মই কেঁচু সাৰ আৰু গোবৰ আৰু ব্ৰইলাৰটো দিছো। ব্ৰইলাৰ যিটো গু হয় সেইটো দিছো। বেঙেনা আছে। এইফালে কৰি আছে এইখিনি জেংকেৰেলা। এইখিনি শেষ হ'ব হ'ল আৰু। শেষ হ'ব হ'ল। বহাগতে লগাইছিলে, এতিয়া হৈ গ'ল আপোনাৰ আঘোণ মাহ পালেহি। এতিয়াও লাগি আছে। জেংকেৰেলা কিমান জোপা লগাইছিলে ইয়াত? ইয়াত আপোনাৰ 50 মান আছে। 50 মান? 50 মানৰ কিমান মান টকা পালে এনেই আপোনাৰ আন্দাজত? এইটো যে 70,000 মান টকা পালো। 70,000 মান 50 জোপা জেংকেৰেলাৰ পৰা। আৰু এইফালে আছে জাতিলাও। এই কেৰেলা খিনি বানপানীয়ে মাৰি শেষ কৰিলে, তাৰপিছত আকৌ নিজে ওলালে। আৰু এইফালে কৰিছে বেঙেনা খেতি। চব ইফালে বেঙেনা, এইফালে বেঙেনা। এইখিনি বেঙেনা, এইখিনি কিমান আছে? এবিঘা মান ন? এবিঘা আছে। এবিঘা মান বেঙেনা কৰিছে। আৰু এইখিনি বেঙেনা কি প্ৰজাতিৰ বেঙেনা হয়? এইটো খানচিত বুলি কয়। খানচিত ন? এইটো কিমান দিন লাগে? এইটো 4 মাহ দিব। 4 মাহ লাগি থাকিব। 4 মাহ পাছতো দিব ফল, কিন্তু আমি গছ কাটি দিম। গছ কাটি দিব। হয়। আৰু চাওক আপোনালোকে এইখিনি লাগি আছে, কিমান দিন হ'ল আপোনাৰ এইখিনি লগোৱা? এইখিনি আজি 1.5 মাহ মান হৈছে। পুলি লগোৱা? 1.5 মাহ মান হোৱাৰ পিছত চাওক আপোনালোকে গছ চাওক আৰু বেঙেনা চাওক প্ৰতিজোপা গছতে। আৰু কিন্তু মাজে মাজে আপোনালোকে চাব, ইয়াত পাত বিলাক পৰি আছে দেখিছেনে? চব কাটি শুকান যিবিলাক বুঢ়া পাত হয় তেখেতলোকে কাটি কাটি দিছে। এইখিনি হৈ গ'ল বেঙেনা খেতি। এইটো কাইলৈ বজাৰ যাব। এইবিলাক ডাঙৰ বিলাক কাইলৈ বজাৰ যাব। এতিয়া বৰ্তমান বেঙেনা বজাৰত কেজি কিমান হৈ আছে? মানে আপুনি হোলচেল ৰেটত কিমানত বিক্ৰী কৰে? এতিয়া বৰ্তমান 35 বিক্ৰী কৰে পাইকাৰী। দুদিনৰ আগলৈকে 40 টকা আছিলে, 40-45। এতিয়া কমিছে অলপ। আৰু খাবলৈ বহুত সোৱাদ। এই তালৈকে চাওক আপোনালোকে বেঙেনা। মানে আপোনাৰ সব বাদ দি 1 লাখ টকা প্ৰফিট দিব। এবিঘা বেঙেনাত খৰচ বাদ দি 1 লাখ টকা আপোনাৰ 1 লাখ টকা প্ৰফিট দিব। 1 বিঘা বেঙেনাই। ভাল হ'ব লাগিব। ইয়াত কিবা পোক লাগে যে কিছুমান বেঙেনাত, পোকৰ কাৰণে দিবলগীয়া হয়। পোকৰ কাৰণে পোক মাৰিবই লাগিব। বেঙেনা বস্তুটোত মানে পোকটো এনেকুৱাকে আহে, গছজোপা খাই দিয়ে ভিতৰে। গছজোপা খাই দিয়ে? ভিতৰৰ পৰা খাই দিয়ে। তেনেকুৱা এজোপা গছ আছে, এইজোপা চাওক। এইজোপা আছে, এইজোপা ওলাইছে। এই গছজোপা খাই দিলে। ভিতৰৰ পৰা খাই দিলে, নহ'লে শিপাডাল কিবা কাটিলে। মৰি গ'ল। এইজোপা মৰি গ'ল। সেই বেমাৰটো আছে ন? এইটো বেমাৰ থাকে। সেই বেমাৰটোৰ কাৰণে কি মেডিচিন ইউজ কৰে? এইটো এটা আপোনাৰ জুপিটাৰ 5 বুলি কয়। অৰ্গেনিক হয় এইটো। স্প্ৰে মাৰিব লাগে? স্প্ৰে কৰিব লাগে। আৰু এইফালে কৰিছে জাতিলাও খেতি। জাতিলাও খেতি চাওক, এইখিনি এইফালেও আছে। জাতিলাও আপুনি কিমান বিঘা মান কৰিছে? জাতিলাও 1 বিঘাত অলপ বেছি হ'ব। 1 বিঘা অলপ বেছি। তো ইয়াত জাতিলাও আপুনি এতিয়া বৰ্তমান বিক্ৰী কৰি আছে? বিক্ৰী কৰি আছো। কিমান দিনৰ পৰা বিক্ৰী কৰি আছে? আজি 1 মাহ, প্ৰায় 1 মাহ হ'ব আৰু। এতিয়া বৰ্তমান কিমানকৈ পাইছে আপুনি পাইকাৰী? 35 পাইছো, 35 টকা পাইছো। 35 টকা পাৰ পিচ। আৰু এইটো আপুনি একচুৱেলি আপুনি আগতীয়াকে উলিয়াইছে আৰু সেইকাৰণে আপুনি অলপ দামটো পাইছে, নহয় জানো? আৰু এতিয়া আপুনি এই জাতিলাও খেতিটো কেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিলে? মানে গুটি দিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে আপুনি? এইটো আপোনাৰ জুলাই আগষ্টৰ পৰা হ'ব। আগষ্টৰ পৰা কৰাৰ পিছত এতিয়া আপোনাৰ নৱেম্বৰ মাহ। নৱেম্বৰ মাহত আপুনি কেতিয়া বিকিছে? কেতিয়াৰ পৰা মানে? অক্টোবৰ মানৰ পৰা বিকিছে? বিকিছো, হয়। দুৰ্গা পূজাৰ পৰা।
তো আপোনাৰ হিচাপত কি জাতিলাও খেতিটো কেনেকুৱা ধৰণৰ লাভজনক খেতি হয়। লাভদায়ক খেতি হয় ন? ইয়াত কেনেকুৱা ধৰণৰ মানে সাৰ প্ৰয়োগ কৰিবলগীয়া হয় বা কেনেকুৱা ধৰণৰ আপুনি মানে মেনেজমেণ্টটো কেনেকে কৰে জাতিলাও খেতিত? আমিতো প্ৰায় কেঁচুসাৰে ইউজ কৰো। কেঁচুসাৰে ইউজ কৰো। কেঁচুসাৰটো ঘপককে লাগি যায়, জলদি লাগি যায়। হয় হয়, কেঁচুসাৰ। গোবৰো ভাল, কিন্তু গোবৰটো অলপ টাইম লাগে। গোবৰতকে মানে কেঁচুসাৰটো অলপ বেছি সোনকালে হয় আৰু ভাল। এতিয়া যিহেতু দেখিছো আপোনাৰ ইয়াতে জাতিলাও লমে মানে ওলমি আছে। হয়। যদি অলৰেডি আপুনি বিক্ৰী কৰিছে বুলি কৈছে ন? আপুনি আজি বিক্ৰী কৰিছে। ডেইলি ৰাতিপুৱা গুচি যায়। হয়। প্ৰতিদিনে আপোনাৰ কিমান মান বিক্ৰী কৰে? ডেইলি 70টা 80টা ডেইলি যায় ৰাতিপুৱা। 70টা 80টা। লাই শাক কিন্তু মই বিক্ৰী কৰা নাই, এনেই লগাইছিলো খাবৰ কাৰণে। এইটো কি লাই শাক? এইটো বহাগী লাই হয়। বহাগী লাই। এতিয়ালৈকে মানে বহাগতহে ফুলিব তাৰমানে? বহাগতে ফুলিবই, বহাগলৈকে চলি থাকে। বন্ধুসকল, আপোনালোকে শুনিলে তেখেতৰ মুখেৰে তেখেতে যিখিনি জনালে আপোনালোকক হয়তো যথেষ্টখিনি আপোনালোকে ইনফৰমেশ্যনটোৰ পৰা উপকৃত হ'ব বুলি মই আশা ৰাখিছো। আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো, আৰু লগতে তেখেতলৈ মই আজি ধন্যবাদ দিছো যে তেখেতে মোক ইমানখিনি মানে সময় দি তেখেতৰ নিজৰ যিখিনি অভিজ্ঞতা হয়, অভিজ্ঞতাৰ পৰা মোক ইমানখিনি জানিব দিলে, বা আপোনালোককো জনাবলৈ সেইখিনি মোক সুবিধা কৰি দিলে। ধন্যবাদ দাদা। আপোনালৈ ধন্যবাদ থাকিল আমাৰ বাৰীলৈ অহাৰ কাৰণে। ধন্যবাদ।